हेलो स्टूडेंट आज आमी आलोचना करिम क्लास 10 11 नम्बर चैप्टारर अनुशीलनी 11.1 2 नम्बर क्वेश्चनटर विषयत आलोचना करिम सो भिडिओটো प्रथমৰ পৰা শেষলৈকে চাব सो পলম নকৰি আজি ভিডিওটো আমি স্টাर्ट কৰো 2 নম্বৰ क्वेश्चনত দিয়া আছে 4 সেন্টিমিটার 5 সেন্টিমিটার আৰু 6 সেন্টিমিটার বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সাদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ प्रथम त्रिभुजটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয় সো এটু কৰিবলৈ হলে আমাৰ প্ৰথমতে কি কৰিব লাগিব স্কেল আৰু কাটা কম্পাসটো লৈ ল'ব লাগিব সো স্কেল আৰু আমি কি লৈ ললো কাটা কম্পাসটো লৈ ললো সো এটু কৰিবলৈ হলে প্ৰথমতে আমাৰ কি কৰিব লাগিব এই তিনিটা অপচনৰ ভিতৰত অৰ্থাৎ এই 4 5 আৰু 6 ৰ ভিতৰত এই চাৰিটা বাহু দৈৰ্ঘ্যৰ ভিতৰত ডাঙৰ দৈৰ্ঘ্য জিনটো আছে এটো আমাৰ প্ৰথমতে লিখি লম আমি ঠিক আছে প্ৰথমতে আমি কি কৰিম ডাঙৰ বাহুটো লিখি লম কিমান আছে 6 সেন্টিমিটাৰ দিয়া আছে সো আমি 6 সেন্টিমিটাৰ বাহু এটা লৈ ললো 6 সেন্টিমিটাৰ হোৱাকৈ এটা বাহু লৈ ললো ঠিক আছে তাৰ পিছত আমি কি কৰিম এই জোনটো কম্পাস দিয়া আছে আমাক এটু কম্পাসেৰে আমি 4 সেন্টিমিটার যোগ লৈ লম কেই সেন্টিমিটার 4 সেন্টিমিটার দৈৰ্ঘ্যৰ আমি যোগ লৈ লম 4 সেন্টিমিটার হোৱাকৈ আমি এটা যোগ লৈ লম 4 সেন্টিমিটারই হ'ব লাগিব ঠিক আছে সো এটু যোগেৰে আমি কি কৰিম এইটো বিন্দুত বহাই দিম বহাই দি কিনে 4 সেন্টিমিটার হোৱাকৈ আমি এটা চাপ লৈ ললো ঠিক আছে তাৰ পিছত আকৌ আমি কি কৰিম স্কেলেৰে 5 সেন্টিমিটার দৈৰ্ঘ্য এটা লম সো আমি ইয়াতে লব পাৰো যেহেতু 5 সেন্টিমিটার হৈছে সো এইটো দৈৰ্ঘ্য লৈ আমি কত বহাই দিম ইয়াত বহাই দিম তাৰ পিছত আমি কি কৰিম এইটো 5 সেন্টিমিটার আমি কি কৰিম কাটি দিম 5 সেন্টিমিটার হ'ব লাগিব 5 সেন্টিমিটার হোৱাকৈ আমি ইয়াতে কাটি দিলো তাৰ পিছত আমি স্কেলেৰে এইটো বিন্দু আৰু এই চাপ দুটাই পৰস্পৰ কটাকটি কৰা বিন্দুটোৰ লগত আমি কি কৰিম সংযোগ কৰি দিম ঠিক আছে কি কৰিম সংযোগ কৰি দিম সো ইয়াতো আমি সংযোগ কৰি দিলো আৰু ইয়াৰ পৰা আমি কি কৰিম সংযোগ কৰি দিম এটো আগত আমি সৰু কৰি লওঁ অলপ সো ইয়াতো আমি কি কৰিম সংযোগ কৰি দিম এই দুটা বিন্দু যেতিয়া আমি সংযোগ কৰি দিম এইটো এটা কি হৈ গল তেনেহলে 4 সেন্টিমিটার 5 সেন্টিমিটার আৰু 6 সেন্টিমিটার হোৱাকৈ এটা ত্ৰিভুজ হৈ গল সো এটো আমি নাম দি দিছো এটো নাম দিলো আমি ভি এটো দিলো সি আৰু এটো এ দি দিলো সো এ বি সি এটা 4 সেন্টিমিটার 5 সেন্টিমিটার আৰু 6 সেন্টিমিটাৰৰ এটা ত্ৰিভুজ হৈ গল সো এইটো ত্ৰিভুজৰে আমি এতিয়া কি কৰিম 2/3 অনুপাতত আমি সাদৃশ হোৱাকৈ এটা আমি কি কৰিম ত্ৰিভুজ অঙ্কন কৰিম সো এটো কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব প্ৰথমতে সূক্ষ্মকোণ হোৱাকৈ আমি কি কৰিম ৰশ্মি অঙ্কন কৰি দিম সূক্ষ্মকোণ হোৱাকৈ ঠিক আছে আমি এটা কি অঙ্কন কৰি দিম ৰশ্মি অঙ্কন কৰি দিম এটো আমি এটা ৰশ্মি অঙ্কন কৰি দিলো ঠিক আছে সো এই ৰশ্মিডালক আমি এতিয়া কি কৰিম এই দুয়োটাৰ ভিতৰত আমাক কম্পেয়াৰ কৰিব লাগিব এই দুয়োটাৰ ভিতৰত ডাঙৰ কোণটো আছে সো ডাঙৰ কোণটো আছে 3 আছে সো আমি এই কিমান আছে 3 আছে তো এই দুয়োটাৰ ভিতৰত আমি কিতেনা হলে এই ৰশ্মিডালক কেইটা সমানে ভাগ কৰিম যিকোনো চাপেৰে আমি তিনিটা ভাগ কৰিম তিনিটা যিকোনো চাপ লৈ আমি তিনিটা সমান ভাগ লৈ লম এটো এটা ভাগ হল এটা আকৌ একে চাপটোৰ মাপ একো চেঞ্জ নকৰাকৈ আৰু এটা টানি দিলো পিছে আকৌ আমি আৰু এটা টানি দিলো সো ইয়াতে কেইটা ভাগ হল তেনেহলে
তিনিটা ভাগ হ'ল সো আমি কি কৰিম হৰটোত যোনটো আছে হৰটোত কিমান আছে 3 আছে গতিকে আমি 3 নম্বৰ বিন্দুটোৰ লগত সি বিন্দুটো আমি কি কৰি দিম সংযোগ কৰি দিম সো 3 নম্বৰ বিন্দুটোৰ লগত আমি কি কৰিম সি বিন্দুটো কি কৰি দিম সংযোগ কৰি দিম ঠিক আছে সো আমি এটোৰ লগত 3 নম্বৰ বিন্দুটো আমি সংযোগ কৰি দিলো এতিয়া আমি কি কৰিম এইটো বিন্দুত বহুৱাই যিকোনো চাপ এটা লৈ যিকোনো চাপে আমি লব পাৰো যিকোনো চাপ এটা লৈ আমি এটা বৃত্ত চাপ অঙ্কন কৰি দিলো এই চাপটো সেম চাপে একো চেঞ্জ নকৰাকৈ ওপৰত কিমান আছে 2 আছে আমি 2 বহাই দি এটা আমি কি অঙ্কন কৰি দিম চাপ অঙ্কন কৰি দিম তাৰ পিছে আমি কি কৰিম এই যোনটো চাপ আছে এইটোৰ আমি কি লম কোণৰ মাপটো লৈ লম কাৰ মাপ লম কোণৰ মাপটো লৈ লম তাৰ পিছত এইটোৰ লগত আমি এইটো কি কৰি দিম কাটি দিম ঠিক আছে সো এটা অলপ সৰু হল আৰু এই চাপ দুটালে পৰস্পৰ ছেদ কৰা বিন্দুটো আৰু পৰস্পৰ ছেদ কৰা বিন্দুটো আৰু 2 নম্বৰ বিন্দুটো আমি কি কৰিম সংযোগ কৰি দিম আমি কি কৰিম সংযোগ কৰি দিম সংযোগ কৰি দিলো সংযোগ কৰাৰ পিছত আকৌ আমি কি কৰিম এই কাটা কম্পাসটো লৈ এসি বাহুৰ সমান্তৰালকৈ এটাল ৰেখা অঙ্কন কৰিম সো এটু কৰাৰ কাৰণে আকৌ আমি কি কৰিম যিকোনো চাপৰ এটা বৃত্তচাপ আমি অঙ্কন কৰি লম ইয়াতে বহুৱাই আমি বৃত্তচাপ এটা অঙ্কন কৰি লম অঙ্কন কৰাৰ পিছত এইটো বিন্দুত আমি গৈ হেতু চাপৰে আমি এটো এটা বৃত্তচাপ অঙ্কন কৰি লম তাৰ পিছত আমি কি কৰিম এটো কোণৰ মাপটো লৈ লম কোণৰ মাপটো কি কৰি আমি লৈ লম কোণৰ মাপটো লোৱাৰ পিছত আমি এই কোণটো গৈ ইয়াতে এটা চাপ লৈ লম এই চাপ দুইটা কাটা বিন্দু আৰু এই যোনটো বিন্দু আছে এটো নাম আমি পি দি দিলু পি বিন্দু আৰু চাপ ডালে কাটা বিন্দুটো আমি কি কৰিম চাপ দুডালে কাটা বিন্দুটো আমি কি কৰিম সংযোগ কৰি দিম ঠিক আছে আমি কি কৰিম সংযোগ কৰি দিম এটা অলপ ভালকে বহাই দিব লাগিব যাতে কি না হয় সো এই দুইটা আমি বিন্দু কি কৰিম সংযোগ কৰি দিম সাপোজ এই ৰেখাডালে এবি বাহু কিউ বিন্দু ছেদ কৰিলে সো এইটো হল আমাৰ আঁকিব লগা ত্ৰিভুজ আছিল সো ইয়াতে পি কিউ ভি টুৱে হল আঁকিব লগা ত্ৰিভুজ সো ইয়াৰ অঙ্কন প্ৰণালী আছে আৰু সত্যাপন আছে সো যদি তোমাক কোশ্চেনটো খুদে সত্যাপন কৰিব দিয়ে তেনেহলে সত্যাপন কৰিবা আৰু যদি নুখুদে নকৰিবা কাৰণ নাম্বাৰৰ ওপৰত বেছ কৰি তোমালোকে অঙ্কটো কৰিবা অঙ্কন প্ৰণালীটো তোমালোকে লিখি দিবা বাৰু যদি নোৱাৰে আমাক কমেন্ট কৰিবা আমি পিছে নেক্সট ভিডিওত আমি অঙ্কন প্ৰণালীটো লৈ আহিম আশা কৰো তোমালোকে অঙ্কন প্ৰণালীটো চাই লিখিব পাৰিবা অসুবিধা নাই অকল চিত্ৰতে হে কৰপৰা কত কাটিব লাগে এটো গম পোৱা না যায় সেই কাৰণে আমি এটো ভিডিও লৈ আহিছো সো ধন্যবাদ